কি হয়েছে মোর সকালে বাড়িত আমরা লাগা বাড়িত গুয়া তুলিয়া বাদে তারা 4-5 জন বাই আইনা আইসন বনি নাইসন এর বাদে তারার ফুয়াইন লইয়া সারা আইসন আইয়া গুয়ার গাছ অগুনি একসাথে দিয়ে খাটিতরা তারার ফুড়ি অগু বা দৌড়িয়া ফুয়া অগু মাঝে সাথে কেবা দৌড়িয়া যার বাদে হগে জিকার করছে ফুড়ি হগে কইছে ওই ফুজাইল কিতো হয়েছে বলে বাবু তারা সারা আমরা গুয়ার গাছ কাটিলে দিরা এর বাদে আমরা অন্য বার হয়েছে বাড়াইয়া দেখছি তারা সারা কাটিয়া পেলাই দিতরা। তার মানে রাতিপুৱা 8:30 বজাত মই টমটম এখন চলাওঁ তাৰপৰা ঘৰৰ পৰা ওলাই গৈছোঁ ওলাই খুমৰডিব গৈছোঁ যোৱাৰ পিছত হঠাৎ ঘৰৰ পৰা ফোন কৰিছে যে মোৰ ছোৱালী এটা কৈছে বোলে বাবা এই বুট্টু আৰু ৰাহানুল আৰু চিতেখা আৰু বুট্টুৰ ঘৈণীয়েক মমতাজ বেগম আৰু ইনজামুল হক আৰু মইনা বুলি ল'ৰা এটা আৰু আনৰা আৰু হুছনা সিহঁতে কেইজন 7-8জন মানুহ আহি পেলাই আমাৰ বাগানখন কাটি আছে। আমি ক'লোঁ বোলে কিহৰ কাৰণে কাটি আছে? এই তামোল বাগান ইয়াত মোৰ হাতত আছে তামোল বাগান। মই ক'ব নোৱাৰোঁ কিহৰ কাৰণে কাটি আছে বোলে। মোক ক'লোঁ বোলে ৰ মই আহি আছোঁ মই আহিছোঁ মোক মানা কৰিছে বোলে তই এইফালে নাহিবি এই ৰাস্তাত থিয় হৈ আছে তোক হেৰি মাৰিব বোলে। তো মই উপায় নাপাই মই পদুমণি হৈ এইফালে কলনি হৈ পেলাই সোমাইছোঁ সোমাই পেলাই দেখিছোঁ মোৰ তামোল বাগানখন প্ৰায় 1 বিঘা মাটি তামোল বাগানখন কাটা। তাৰপিছত মই আৰু কি কৰিম ঘৰত মোৰ মা কৈছে বোলে তই আৰু হেৰি কৰিব নালাগে তোক মাৰিবলৈ আহিছিলে দা কটাৰ লৈ পেলাই মই নিজে দেখিছোঁ মোৰ মায়ে কৈছে বোলে মই দা কটাৰ নিজে দেখিছোঁ তোৰ ঘৰৰ পৰা নোলাবি আজি মোক কোনোবা যাবলৈ দিয়া নাই। মোৰ মা সিহঁত মোৰ ডাঙৰ দাদা 2জন আৰু নবৌ 2জন আৰু বাইদেউ 2জন 3জন বাইদেউ 3জন আৰু বাতিজা 2টা সব গোটেইখিনি মিলি আহি পেলাই হঠাৎকৈ কাটিছে। আমাৰ পৰা ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰত সিহঁতৰ ঘৰ। মাটিখিনি মোৰ নামৰ মাটি মোৰ দেউতাকৰ মাটি মই পাইছোঁ আজি 2011 চনত ইয়াত আহিছোঁ আৰু 11 চনত যেতিয়া আহিছোঁ মোৰ খুৰাই আৰু মোৰ ডাঙৰ দাদাই মোৰ মাটিখিনি এই বাগ বতৰা কৰি আগুৱাই বেলেগ কৰি দিছে সমজুৱাই দিছে মই সেই হিচাপত মই খাই আছোঁ। হঠাৎকৈ আজি আহি পেলাই ইহঁতে যে কেনেকুৱা কাটিছে মই ক'ব নোৱাৰোঁ কিহৰ কাৰণে কাটিছে।